যিসকল কেন্দ্ৰীয়তে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা অহা 26,441টা গ্ৰেড 3 আৰু গ্ৰেড 4 নটিফিকেশ্যনটোৰ ড্ৰাইভাৰ পোষ্টসমূহত এপ্লাই কৰিছিলে তেওঁলোকৰ লিখিত পৰীক্ষাৰ নোটিছ আহি গৈছে আৰু আজিৰ এইটো ভিডিঅ'ত মই আপোনালোক সকলোকে জনাই দিম যে আপোনালোকৰ লিখিত পৰীক্ষা কিমান তাৰিখে অনুষ্ঠিত হ'ব, কেতিয়া আপোনালোকে এডমিট কাৰ্ডবোৰ ডাউনলোড কৰিব পাৰিব আৰু কিমান নম্বৰৰ আপোনালোকৰ লিখিত পৰীক্ষাটো অনুষ্ঠিত হ'ব। কিন্তু তাৰ আগতে মই আপোনালোক সকলোকে অনুৰোধ জনাম যাতে সদায় আপোনালোকে এনেকুৱা আপডেটৰ ভিডিঅ' পাই থাকিবৰ বাবে প্লিজ মোৰ ইন্দ্ৰজিৎ দাস অফিচিয়েল ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰে। চাওক, এইখন হৈছে আপোনালোকৰ নোটিছখন আৰু ইয়াতে কোৱা হৈছে আপোনালোকৰ প্ৰথমতে দেখা পাইছে 1 নম্বৰতে যি HSLC আছিল ড্ৰাইভাৰৰ পোষ্টবোৰ, ইয়াতে আপোনালোকৰ লিখিত পৰীক্ষাৰ তাৰিখ দিয়া হৈছে 11/9/2022 মানে 11 ছেপ্টেম্বৰত আপোনালোকৰ লিখিত পৰীক্ষাটো অনুষ্ঠিত হ'ব। আৰু এতিয়া সাবজেক্টবোৰ যদি আমি চাওঁ বা টপিক চাওঁ আপোনালোকৰ কিহৰ ওপৰত কুৱেশ্যন আহিব সেইবোৰ থাকিব আপোনালোকৰ ছ'চিয়েল ষ্টাডি, ছ'চিয়েল সায়েন্স, জেনেৰেল নলেজ, জেনেৰেল মেথমেটিক্স আৰু ক্লাছ 10 ষ্টেণ্ডাৰ্ডটো যেনেকুৱা কুৱেশ্যন থাকে তেনেকুৱা আহিব। ইয়াতে চিন্তা কৰিব নালাগে। মেণ্টেল এবিলিটি, লজিকেল ৰিজনিং আৰু জেনেৰেল ইংলিছ। আৰু আপোনালোকৰ লিখিত পৰীক্ষাৰ সময় হ'ব 10 বজাৰ পৰা 12 বজালৈকে ৰাতিপুৱা। আৰু এতিয়া যদি আমি প্ৰশ্ন চাওঁ আপোনালোকৰ 100টা MCQ টাইপৰ প্ৰশ্ন আহিব। প্ৰত্যেকটো প্ৰশ্ন আপোনালোকৰ 1.5 মাৰ্ককৈ থাকিব। আৰু ভাল কথা এইটো যে আপোনালোকৰ ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে। আপোনালোকে যদি কোনোবাটো প্ৰশ্নৰ উত্তৰ ভুলো লেখে তেনেহ'লে আপোনালোকৰ ইয়াৰ কোনো নম্বৰ কটা নাযায়। আৰু এডমিট কাৰ্ড এতিয়ালৈকে মুকলি কৰি দিয়া নাই। এডমিট কাৰ্ড মুকলি কৰি দিলে মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংকটো দি থ'ম। আপোনালোকে লিংকত ক্লিক কৰি তাত এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড দি নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আৰু এতিয়া যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে, ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে আগলৈ এনেকুৱা ভিডিঅ' চাই থাকিবৰ বাবে প্লিজ মোৰ ইন্দ্ৰজিৎ দাস অফিচিয়েল ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। এইখিনি আছিল আজিৰ এই সৰু ভিডিঅ'টো। ধন্যবাদ।